অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো চৰকাৰে এবাৰ 1250 টকা দিব নে 3000 টকা দিব। যিহেতু LPG গেছো চলাই আছে তেনেহ'লে এমাহৰ ভিতৰত আপুনি LPG গেছ চাৰেণ্ডাৰ কৰিব লাগিব। গৰুৰ গাখীৰত ধৰি লওক কিছুমান এনেকুৱা ধৰণৰ কেমিকেল মিক্স হৈ গৈছে বা সেই গৰুৰ গাখীৰৰ যিটো ভিটামিন হওক বা গৰুৰ গাখীৰৰ পৰা যিটো মানুহে শক্তি পায় সেইটো এতিয়া মানুহে নোপোৱা হৈছে। আমাৰ খাদ্য বস্তুৰ এড থাকে বোলে এই বস্তুটো খালে আপোনাৰ শক্তি হ'ব, এই বস্তুটো খালে চকুৱে বেছি দেখিব, চুলি আপোনাৰ নহৰে, বোলে আপুনি বেছি ওখ হৈ যাব, এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক। খবৰটো আহিছে OBC চাৰ্টিফিকেটক লৈ। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথমটো খবৰ আহিছে এইটো আহিছে টেলিগ্ৰামক লৈ। আপোনালোকে যদি হোৱাটছআপ, ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ নিচিনাকৈ টেলিগ্ৰামটো যদি আপুনি ইউজ কৰে তেনেহ'লে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ আহিছে। 22 জুনলৈ ভাৰতত বন্ধ থাকিব টেলিগ্ৰাম। 21 জুনত হ'বলগীয়া নীটৰ পৰীক্ষাৰ বাবে টেলিগ্ৰাম বন্ধ ৰখাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। আপোনালোক সকলোৱে জানে যে নীট পৰীক্ষাৰ যোৱাবাৰ যি পেপাৰ লিক হৈছিলে সেই পেপাৰসমূহ টেলিগ্ৰামত লিক হৈছিলে বুলি খবৰ ওলাইছিলে। গতিকে এইবাৰ তেনেকুৱা আকৌ যাতে খেলিমেলি সৃষ্টি নহয়, কাৰণ বহুতে কি কৰিছে এতিয়াও টেলিগ্ৰামত পেপাৰ লিক কৰিবলৈ ট্ৰাই কৰি আছে বা ভুৱাভাৱে পেপাৰ লিক হৈছে বুলি উলিয়াই দিছে। সকলোবিলাক বস্তুৰ পৰা ছাত্ৰ ছাত্ৰীক বচাই ৰাখিবৰ কাৰণে বা নীট পৰীক্ষাটো এইবাৰ একদম ধুনীয়াকৈ পাতিবৰ কাৰণে তেওঁলোকে যিটো টেলিগ্ৰাম এপ আছে সেইটো বন্ধ কৰি দিছে। আৰু 22 জুনলৈকে আপোনালোকে টেলিগ্ৰাম ইউজ কৰিব নোৱাৰিব। মানে টেলিগ্ৰামটো যদি আপুনি অ'পেন কৰে তেনেহ'লে কানেক্টিং বুলি দেখুৱাই থাকিব, আপুনি টেলিগ্ৰামটো কোনো ইউজ কৰিব নোৱাৰিব। আৰু 22 জুনৰ পিছত আকৌ টেলিগ্ৰামটো খুলি দিব আৰু টেলিগ্ৰাম আপোনালোকে আকৌ আগৰ নিচিনাকৈ ইউজ কৰিব পাৰিব। কিছুমান নিউজ চেনেলত দি দিছে যে টেলিগ্ৰাম ভাৰত চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰিলে, তেনেকুৱা নহয়। 22 জুনলৈকে টেলিগ্ৰাম বন্ধ থাকিব, তাৰ পৰা আকৌ আপুনি টেলিগ্ৰাম আগৰ নিচিনাকৈ ইউজ কৰিব পাৰিব। বাকী আপোনালোকে টেলিগ্ৰাম বাৰু ইউজ কৰে নে নকৰে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে OBC চাৰ্টিফিকেটক লৈ। শীঘ্ৰে অসমত OBC জনসংখ্যাৰ জৰীপ হ'ব। ভুৱা OBC প্ৰমাণপত্ৰ দিয়া আৰু লোৱাসকলৰ বিৰুদ্ধে হ'ব কঠোৰ ব্যৱস্থা। মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে এইটো ঘোষণা কৰে। অৰ্থাৎ যিসকলে OBC চাৰ্টিফিকেট লৈ ৰাখিছে কিন্তু তেওঁলোক OBC কেটেগৰীৰ নহয়, কিন্তু তেওঁলোকে ভুৱাভাৱে OBC চাৰ্টিফিকেটখন উলিয়াই লৈছে বা কিবা চাকৰিত এপ্লাই কৰিবৰ কাৰণে বা কিবা ধৰি লওক বেনিফিটছ লাভ কৰিবৰ কাৰণে OBC চাৰ্টিফিকেটখন ভুৱাভাৱে উলিয়াই লৈছে। গতিকে যিসকলে সেই চাৰ্টিফিকেটখন ভুৱাভাৱে উলিয়াই দিছে, উলিয়াই দিয়াত কাগজ পত্ৰ দি সহায় কৰিছে আৰু যিসকলে সেই ভুৱা চাৰ্টিফিকেটখন লৈ থৈছে তেওঁলোকৰ ওপৰত সোনকালে এতিয়া চৰকাৰে একশ্যন ল'ব বুলি কৈছে। গতিকে আপোনালোকক মই যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে আপুনি যদি অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক যিকোনো চাকৰিতে যদি এপ্লাই কৰিব বিচাৰে বা যিকোনো কামৰ কাৰণে আপোনালোকে ভুৱা নথি পত্ৰ দি কেতিয়াও আপোনালোকে এইসমূহ কাম নকৰিব। আপোনালোকে ADI পৰীক্ষাই উদাহৰণ লৈ লওক। চৰকাৰে বাৰে বাৰে মনা কৰে যে আপুনি যদি যিটো চাকৰিত এপ্লাই কৰিছে সেই চাকৰিটোৰ কাৰণে আপুনি যদি অযোগ্য হয়, মানে সেই চাকৰিটো যিমানখিনি ধৰি লওক ক্ৰাইটেৰিয়া বিচৰা হৈছে, যিমানখিনি তাত কোৱালিফিকেশ্যন বিচৰা হৈছে, সেই কোৱালিফিকেশ্যনতকৈ আপোনাৰ যদি কোৱালিফিকেশ্যন হাই থাকে তেনেহ'লেও আপোনালোকে চাকৰিত এপ্লাই নকৰিব। কিন্তু বহুতে এপ্লাই কৰে আৰু পিছত পস্তায়গৈ। গতিকে ঠিক তেনেদৰে আপুনি যদি OBC কাষ্টৰ নহয় তাৰ পাছতো যদি ভুৱাভাৱে আপুনি OBC চাৰ্টিফিকেট লৈ আছে তেনেহ'লে এতিয়া মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে ঘোষণা কৰে যে তেওঁলোকৰ ওপৰত এতিয়া কঠোৰ একশ্যন লোৱা হ'ব। গতিকে এনেকুৱা ধৰণৰ খেলিমেলিসমূহ কাম নকৰিব, পিছত নিজেই আপোনালোকে বিপদত পৰিব লাগিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আৰু খবৰটো আহিছে কফ চিৰাপক লৈ। আমি যে ঘৰত কাহ অকণমান হ'লেই যে কফ চিৰাপ এটা কিনি আনো, কিন্তু বহুতবিলাক ধৰি লওক বিশেষজ্ঞই কয় বা ডক্টৰে কয় যে আমি কফ চিৰাপ কেতিয়াও উইদাউট প্ৰেছক্ৰিপশ্যন কেতিয়াও আমি ইউজ কৰিব নালাগে। কাহ অকণমান হ'ল বুলিয়ে ফাৰ্মাচিষ্টৰ ওচৰলৈ গৈ আপোনালোকে কেতিয়াও কফ চিৰাপ এটা কিনি আনিব নালাগে, এনেদৰে ডক্টৰে বাৰে বাৰে কৈ থাকে। গতিকে এতিয়া চৰকাৰে এটা নতুন নিৰ্দেশনা জাৰি কৰিছে যে কফ চিৰাপক লৈ স্বাস্থ্য মন্ত্ৰণালয়ৰ এক বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনেৰেহে ক্ৰয় কৰিব পাৰিব কফ চিৰাপ। অনুজ্ঞাপত্ৰ বা প্ৰেছক্ৰিপশ্যন অবিহনে বিক্ৰী কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। শিশুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ স্বাস্থ্য মন্ত্ৰণালয়ে। গতিকে স্বাস্থ্য মন্ত্ৰণালয়ে এই নতুন সিদ্ধান্তটো লৈছে। তেওঁলোকে কৈছে যে ধৰি লওক মাক দেউতাকে শিশুৰ ধৰি লওক কিবা এটা বেমাৰ হৈছে, কাহ অকণমান হৈছে, আনি কফ চিৰাপ এটা খুৱাই দিয়ে। গতিকে কফ চিৰাপতো বহুত খেলিমেলি থাকে, মানে সেইটো কিমান ষ্ট্ৰং হয় বা সেই ল'ৰা বা সেই ছোৱালীজনীৰ কাৰণে সেই কফ চিৰাপটো সেই এজটোৰ কাৰণে মানে ভাল হয় নে নহয়, খুৱাব লাগে নে নালাগে। উইদাউট ডক্টৰ প্ৰেছক্ৰিপশ্যনত যদি কোনোবা ফাৰ্মাচিষ্টে বা ধৰি লওক এনেকুৱা মেডিকেল শ্বপে যদি এইবিলাক দি দিয়ে তেনেহ'লে তেওঁলোকৰ ওপৰত শাস্তি হ'ব বুলি কৈছে। আৰু অনুজ্ঞাপত্ৰ বা প্ৰেছক্ৰিপশ্যন অবিহনে বিক্ৰী কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া
কঠোৰ ব্যৱস্থা গতিকে চৰকাৰে মোৰ সম্ভৱতঃ আগতো এনেকুৱা এটা নিৰ্দেশনা দিছিলে কিন্তু সেই নিৰ্দেশনাটো ইমান ভালদৰে ফলপ্ৰসূ নহয় গতিকে চৰকাৰে যেতিয়া নিৰ্দেশনা এটা জাৰি কৰে সেই নিৰ্দেশনাটো সকলোৱে মানিছে নে নাই মনা সেইটোৰ ওপৰত চকু দিয়াটো বহুত বেছি প্ৰয়োজনীয় বাকি চৰকাৰৰ এই যিটো পদক্ষেপ এটা ভাল পদক্ষেপ হয় আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাব আগবাঢ়িছে পিছৰটো খবৰলৈ আপোনালোক সকলোৱে অৱগত যে বৰ্তমান দেশত এটা দলে আন্দোলন কৰি আছে যিটো দলৰ নাম হৈছে CJP কক্ৰোচ জনতা পাৰ্টি এইটো কোনো ৰাজনৈতিক দল নহয় এইটো এনেকুৱা এটা দল বা এনেকুৱা এটা সংগঠন য'ত কেৱল যুৱক যুৱতীসকল থাকে উঠি অহা প্ৰজন্ম থাকে আৰু তেওঁলোকে নিট পৰীক্ষাই হওক বা চৰকাৰে যিসমূহ পৰীক্ষাক লৈ খেলিমেলি কৰি থাকে বা ভালকৈ পৰীক্ষা এটা পাতিব নোৱাৰে বহুতবিলাক ধৰি লওক তেওঁলোকে তাত দুৰ্নীতি কৰে এই ধৰণৰ বস্তুবিলাকৰ পৰা সমাজখনক চাফ কৰিবৰ কাৰণে তেওঁলোকে আন্দোলন কৰি আছে বা লগতে যিসকল মন্ত্ৰী এইবিলাক বস্তুৰ লগত জড়িত হৈ থাকে তেওঁলোকক সোনকালে মন্ত্ৰী পদৰ পৰা আঁতৰাব লাগে বুলি তেওঁলোকে আন্দোলন কৰি আছে গতিকে সেই আন্দোলনৰ সময়তে এটা ঘটনা ঘটে ৰাজস্থানৰ জয়পুৰত বিক্ষোভ প্ৰদৰ্শন কালতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে প্ৰহত হয় কোনো লোকে ভিৰৰ মাজতে অভিজিৎ দীপকে গালত চৰ সোধায় গতিকে সেইটোৰ পিছতে এটা ধৰি লওক খেলিমেলি সৃষ্টি হৈ যায় বহুতো লোকে সেই ব্যক্তিজনক মাৰিবলৈ চেষ্টা কৰাৰ পিছত পুলিচে লৈ গুচি যায়হি আৰু যিজন ব্যক্তিয়ে অভিজিৎ দীপকেক মাৰিবলৈ ট্ৰাই কৰিছিলে মানে চৰিয়াইছিলে তেওঁ কয় যে এইসমূহ এণ্টি নেশ্যনেল দল হয় ইহঁতি জাষ্ট ধৰি লওক ভাৰতখন দুভাগ কৰিব বিচাৰিছে কিবা কৰিছে এনেকুৱা ধৰণৰ বহুত এলিগেশ্যন লগায় কিন্তু পিছত অভিজিৎ দীপকে কয় যে এই আন্দোলনটো সম্পূৰ্ণৰূপে বেলেগ কৰিবৰ কাৰণে ইহঁতি ট্ৰাই কৰি আছে আৰু যাৰ ফলত এনেকুৱা ধৰণৰ ঘটনাসমূহ ঘটাইছে বুলি কয় ইয়াৰ ওপৰত তেওঁলোকে কোনো বিশেষ ধৰি লওক প্ৰতিক্ৰিয়া নিদিলে বা সেই ব্যক্তিজনক চৰকাৰে কি কৰিছে পুলিচে কি কৰিছে তাৰ ওপৰত একো গুৰুত্ব নিদিলে আৰু তেওঁলোকে কৈছে যে আহিবলগীয়া সময়ত এই আন্দোলনসমূহ তেওঁলোকে আৰু কৰি যাব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু এই খবৰটো আন্দোলনৰ লগতে জড়িত ৰাহুল গান্ধীয়ে এটা নতুন আন্দোলন কৰিবলৈ গৈ আছে যিটোৰ নাম হৈছে সেভ এডুকেশ্যন সেভ ইউৰ ফিউচাৰ 17 জুনত ৰাজস্থানৰ কোটাৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ আজিৰ পৰা আৰম্ভ হ'ব এই আন্দোলন 10 জুলাইত এলাহাবাদ 11 জুলাইত পাটনা আৰু 14 জুলাইত দিল্লীত হ'ব এই আন্দোলন গতিকে ৰাহুল গান্ধীয়েও এতিয়া এটা নতুন আন্দোলন কৰিবলৈ গৈ আছে আৰু সেই আন্দোলনত তেওঁ কৈছে যে নাম হৈছে সেভ এডুকেশ্যন সেভ ইউৰ ফিউচাৰ গতিকে সবফালে এতিয়া আন্দোলন হৈছে CJPও আন্দোলন কৰিছে কংগ্ৰেছেও এতিয়া আন্দোলন কৰিব গতিকে ইয়াৰ ফলত কি হ'ব চৰকাৰৰ ওপৰত হেঁচা বেছিকৈ প্ৰয়োগ হ'ব চৰকাৰৰ ওপৰত বেছিতকৈ বেছি হেঁচা পৰিব আৰু মানুহো চৰকাৰক প্ৰশ্ন কৰিব আৰু চৰকাৰে ধৰি লওক যিকোনো এটা পৰীক্ষা পতাৰ সময়ত বা যিকোনো ধৰণৰ এটা ডিচিশ্যন লোৱাৰ সময়ত বাৰ তেওঁলোকে ভাবিবলৈ এইবাৰ বাধ্য হ'ব গতিকে এনেকুৱা ধৰণৰ যদি পদক্ষেপসমূহ বিপক্ষে লৈ থাকে বা অপজিশ্যনে যদি লৈ থাকে আমাৰ দেশৰ কাৰণেও যথেষ্ট ভাল হয় কাৰণ এনেকুৱা ধৰণৰ পদক্ষেপসমূহ লৈ থাকিলে কি হয় চৰকাৰৰ ওপৰত প্ৰেছাৰ পৰে আৰু চৰকাৰে যিকোনো এটা ধৰি লওক খেলিমেলি হোৱাৰ আগতে সেই খেলিমেলিটো কেনেকৈ ৰখাব পাৰে তাৰ ওপৰত চৰকাৰে বেছি গুৰুত্ব দিয়ে গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ যোৱা কেইদিনমানৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে বিশ্বত বহুত কেইখন দেশে এতিয়া কি কৰিছে সৰু সৰু ল'ৰা ছোৱালীৰ ছ'চিয়েল মিডিয়া ইউজ কৰাটো সম্পূৰ্ণৰূপে নিষেধ কৰি দিছে মানে নিষেধাজ্ঞা আৰোপ কৰিছে ঠিক সেইদৰে এতিয়া অষ্ট্ৰেলিয়াক অনুকৰণ কৰিছে ব্ৰিটেইনে 16 বছৰৰ তলৰ কিশোৰ কিশোৰীৰ বাবে ব্ৰিটেইনত নিষিদ্ধ হ'ল সামাজিক মাধ্যম ইতিমধ্যে ইণ্ডোনেছিয়া মালয়েছিয়াতো 16 বছৰৰ তলৰ কিশোৰ কিশোৰীৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম ব্ৰিটেইনত শিশুৰ সামগ্ৰিক কল্যাণৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত গতিকে এতিয়া ব্ৰিটেইনতো এই সিদ্ধান্তটো লোৱা হৈছে আৰু যিমানখিনি জানিব পাৰোঁ যে ব্ৰিটেইনৰ নিচিনা ধৰি লওক জেগাত বা সেইসমূহ জেগাত কি হয় ছ'চিয়েল মিডিয়া ইউজ কৰাটো একদম সাধাৰণ কথা এটা হৈ যায় সৰু সৰু ল'ৰা ছোৱালীৰ হাতত আইফোন একদম সাধাৰণ হয় গতিকে সেই সময়ত তেওঁলোকে ছ'চিয়েল মিডিয়া বছৰৰ তলৰ 16 বছৰৰ তলৰ যিসকল কিশোৰ কিশোৰী আছে তেওঁলোকৰ কাৰণে টোটেলি এতিয়া বন্ধ কৰি দিছে আৰু 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে এতিয়া তাত ব্ৰিটেইনত ছ'চিয়েল মিডিয়া ইউজ কৰিব নোৱাৰিব গতিকে এইটো এটা যথেষ্ট ভাল পদক্ষেপ হয় আৰু আমি এইটোৱে বিচাৰোঁ যে আমাৰ ভাৰতবৰ্ষতো ভাৰত চৰকাৰে সোনকালে এনেকুৱা ধৰণৰ কিছুমান নীতি নিয়ম আনে য'ত সৰু সৰু ল'ৰা ছোৱালী মানে ধৰি লওক 16 বা 15 বছৰ তলৰ ল'ৰা ছোৱালীয়ে যাতে ছ'চিয়েল মিডিয়া ইউজ কৰিব নোৱাৰে একাউণ্ট খুলিব নোৱাৰে সেইটোৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা লগাই দিব লাগে আপোনালোকে কি ভাবে এইটো চৰকাৰে বন্ধ কৰিব লাগে নে নালাগে নিশ্চয় তলত কমেণ্ট এটা কৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে যুদ্ধৰ লগত জড়িত আমেৰিকা আৰু ইৰাণৰ যি যুদ্ধ চলি আছিলে এই যুদ্ধ এতিয়া শেষ হোৱাৰ পৰ্যায় পাইছেহি ডিজিটেলভাৱে স্বাক্ষৰিত হ'ল আমেৰিকা ইৰাণৰ মাজৰ শান্তি চুক্তি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প উপৰাষ্ট্ৰপতি JD ভান্স আৰু ইৰাণ সাংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে কৰিলে স্বাক্ষৰ 19 জুনত আনুষ্ঠানিকভাৱে জেনেভাত চুক্তি স্বাক্ষৰ কৰিব দুই ৰাষ্ট্ৰই গতিকে আমেৰিকা আৰু ইৰাণৰ মাজত এতিয়া শান্তি চুক্তিখন ডিজিটেলি চাইন হৈছে বুলি কৈছে কিন্তু তেওঁলোকে ধৰি লওক ডাইৰেক্টলি কাগজত যিটো চাইন আছে সেই চাইনটো তেওঁলোকে 19 জুনত কৰিব বুলি
কৈছে গতিকে ইয়াৰ আগতো এনেকুৱা ধৰণৰ নিউজ বাৰ ওলাইছিলে কিন্তু এইবাৰ এইটো নিউজ অলপ সঁচা নিচিনা লাগিছে গতিকে আমি সেইটো তেতিয়াহে বিশ্বাস কৰিব পাৰিম যিদিনা আমি গম পাম যে ইৰাণেও ফাইনেলি ক'লে যে এই যুদ্ধ অন্ত পৰিলে আৰু যেতিয়া আমেৰিকাই ক'ব এই যুদ্ধ অন্ত পৰিলে তেতিয়া আমি এইটো বিশ্বাস কৰিব পাৰিম কাৰণ আমেৰিকাইতো মানে ডোনাল্ড ট্ৰাম্পেতো আজি বহুত দিনৰ পৰা কৈ আছে যে আজি ৰাতিপুৱা যুদ্ধ নহয় কাইলৈ ৰাতিপুৱা যুদ্ধ নহয় আকৌ গৈ মেলি কাৰোবাৰ ওপৰত এটেক কৰি দিয়েগৈ গতিকে এইবাৰ যি শান্তি চুক্তি এয়া মানে হ'বলৈ গৈ আছে বুলি বহুতে কৈছে গতিকে আমি সময়তহে গম পাম মানে 19 জুনতে গম পাম যে এই শান্তি চুক্তিখন স্বাক্ষৰিত এতিয়া হ'ব নে নহয় গতিকে যুদ্ধ যেতিয়া শেষ হৈছে ইয়াৰ ফলত বহুতখিনি বস্তুত প্ৰভাৱ পৰিছে আমেৰিকা ইৰাণ শান্তি চুক্তি চূড়ান্ত হোৱাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত $84 তললৈ হ্ৰাস হৈছে বুলি কৈছে লগতে আমাৰ ভাৰতবৰ্ষতো বহুতখিনি এতিয়া বস্তুত প্ৰভাৱ পৰিব যদি এই যুদ্ধ সোনকালে অন্ত পৰে এইবিলাক বস্তুত ইয়াৰ প্ৰভাৱ পৰিব যেনে আপোনাৰ ধৰি লওক ৰন্ধন গেছ বা কমাৰ্চিয়েল চিলিণ্ডাৰ দাম আপুনি কমা দেখিবলৈ পাৰে বিদেশী ফল মূল ড্ৰাই ফ্ৰুটছ এইবিলাকৰ দাম আপুনি কমা দেখিবলৈ পাৰে CNG PNGৰ দাম আপুনি কমা দেখিবলৈ পাব পাৰে ৰাসায়নিক সাৰৰ আপোনালোকে দাম কমা দেখিবলৈ পাব পাৰে লগতে অনলাইন ডেলিভাৰী আৰু লজিষ্টিক যিসমূহ ছাৰ্ভিচ আছে সেইবিলাকৰ আপুনি দাম কমা দেখিবলৈ পাব পাৰে পেইণ্টছ আৰু কোটিংছৰ যিবিলাক ধৰি লওক প্ৰাইচ আছে সেইবিলাকৰ আপুনি দাম এতিয়া কমা দেখিবলৈ পাব পাৰে গতিকে সেইটো তেতিয়াহে হ'ব যেতিয়া এই শান্তি চুক্তিখন একদম ফাইনেলি স্বাক্ষৰ হ'ব আৰু মানে একদম ফাইনেল হৈ যাব যে এতিয়া যুদ্ধ নহয় আৰু হৰমুজ যদি খোল খাই যায় তেনেকুৱা ক্ষেত্ৰত আপুনি গম পাব যে যিমানবিলাক বস্তুৰ দাম হঠাৎ বৃদ্ধি হৈ গৈছিলে সেইবিলাকৰ দাম লাহে লাহে কমি আহিব কিন্তু বেয়া কথাটো কি যে যেতিয়া দামটো বৃদ্ধি হওঁতেতো সোনকালে হৈ যায় কিন্তু যেতিয়া কমাবলগীয়া টাইম আহি যায় তেতিয়া কিন্তু নকমাই সেই একে দামতে থাকি যায় গতিকে এতিয়া লক্ষণীয় হ'ব যে আকৌ আগৰ নিচিনা যদি অৱস্থা ঘূৰি আহে তেনেকুৱা ক্ষেত্ৰত এই বস্তুবিলাকৰ দাম এতিয়া কমিবনে বাঢ়িব আগবাঢ়িছে পিছৰটো খবৰলৈ আমাৰ ভাৰতবৰ্ষত যিমানবিলাক বস্তু বিক্ৰী কৰি থাকে যেনে ধৰি লওক বিস্কুটৰ পেকেটে হওক হৰলিক্সেই হওক বা অন্য যিমানবিলাক বস্তু আমি টিভিত এড দেখোঁ এই এডবিলাকত কি হয় কিছুমান এনেকুৱা ধৰণৰ বস্তু দেখুৱাই দিয়ে যিবিলাক মানুহে বিশ্বাস কৰি লয় যে এইটো প্ৰডাক্ট খালে আপোনালোকে বোলে একদম বহুত ওখ হৈ যাব এইটো প্ৰডাক্ট খালে আপোনালোকৰ ব্ৰেইন ডেভেলপ হ'ব এইটো প্ৰডাক্ট খালে আপোনালোকৰ শৰীৰে প্ৰটিন পাব এনেকুৱা ধৰণৰ নানান ধৰি লওক এডভাৰটাইজমেণ্ট আমি দেখিবলৈ পাই থাকোঁ গতিকে এই সময়ত FSSAই কৈছে যে যিবিলাক প্ৰডাক্টত জিৰ' মেইডা ট্ৰু ভিটামিন বা ধৰি লওক এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে টেগলাইন ইউজ কৰে যিটো সেই প্ৰডাক্টটোত নাই মানে প্ৰডাক্টটোত ইউজ কৰিছে যে এই প্ৰডাক্টটোত একদম জিৰ' ময়দা আছে কিন্তু তাৰপাছত জিৰ' মেইডা আছে কিন্তু তাৰপাছত যেতিয়া সেই প্ৰডাক্টটো মানুহে চেক কৰে বা খায় তাত গম পোৱা যায় যে সেই প্ৰডাক্টটোত একচুৱেলি ময়দা আছে ঠিক সেইদৰে কোনোবা এটা প্ৰডাক্টত লিখি দিয়ে যে এইটোত একদম প্ৰচুৰ পৰিমাণে প্ৰটিন আছে কিন্তু যেতিয়া সেইটো চেক কৰা যায় তাত কোনো ধৰণৰ প্ৰটিন পোৱা নাযায় গতিকে এনেকুৱা ধৰণৰ যিবিলাক মিছলিডিং টাইটেল ইউজ কৰা হয় এইবিলাক সোনকালে আঁতৰাবলৈ কৈছে আৰু ইয়াৰ ওপৰত তেওঁলোকে নটিচ জাৰি কৰিছে কাৰণ দৰ্শোৱা নটিচ জাৰি কৰিছে আৰু ইয়াৰ কাৰণটো এতিয়া দৰ্শাবলৈ কৈছে যে এনেকুৱা ধৰণৰ টেগলাইনসমূহ কিয় এই কোম্পানীসমূহে ইউজ কৰে বহুতকেইটা কোম্পানীৰ ওপৰত এতিয়া FSSAই কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে যিকেইটা মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ কোম্পানীকেইটা গতিকে আপোনালোকেও টিভিত কিবা এটা ধৰি লওক বিশেষকৈ যিবিলাক আমাৰ খাদ্য বস্তুৰ এড থাকে বোলে এই বস্তুটো খালে আপোনাৰ শক্তি হ'ব এই বস্তুটো খালে চকুৱে বেছি দেখিব চুলি আপোনাৰ নহৰে বোলে আপুনি বেছি ওখ হৈ যাব এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক আপোনালোকে ইউজ কৰাৰ আগত প্ৰথমে চেক কৰিব লেভেলবিলাক যে তাত আচলতে কি বস্তু ইউজ কৰা হৈছে তাত লিখা থাকিলে নহ'ব যে ইয়াত জিৰ' ময়দা আছে বা ইয়াত আপুনি প্ৰটিন পাব আপুনি নিজেও পঢ়িব নিজেও চেক কৰিব যে এইটো আচলতে কিমান ৰিয়েল কিমান ফেক কাৰণ আমাৰ ভাৰতবৰ্ষত অলম'ষ্ট প্ৰায়বিলাক এড মিছলিডিং হয় আপুনি যদি নিজে সাৱধান নহয় তেনেহ'লে ইহঁতে আমাক বুৰ্বক বনাই থাকিব আৰু আমি এইসমূহ খাই বেমাৰ হৈ থাকিম কাৰণ ইহঁতি কাৰণ এই কোম্পানীবিলাকৰ মালিকবিলাকেতো একদম ভালতকৈ ভাল বস্তু খায় আৰু সিহঁতি যিবিলাক প্ৰডাক্ট উলিয়াই একদম চবতকৈ নিকৃষ্ট জাতীয় প্ৰডাক্ট কিছুমান উলিয়াই আৰু সেইবিলাক খাই মানুহ বেমাৰত পৰে গতিকে সাৱধান হ'ব সদায় বস্তু এটা কিনাৰ আগত লেবেলটো চাব যে তাত কি আছে তাৰ পৰা সেইটো আপুনি ক্ৰয় কৰিব অৱশ্যে পিছৰটো খবৰটো খাদ্য বস্তুৰ লগতে জড়িত কিন্তু সেই খাদ্য বস্তু মানুহৰ কাৰণে নহয় জীৱ জন্তুৰ কাৰণে এটা প্ৰতিবেদনত বৰ্তমান পোহৰলৈ আহিছে যে জীৱ জন্তুৰ যিবিলাক ফুড থাকে মানে ধৰি লওক দানা পানী যিমানবিলাক ধৰি লওক আমি কিছুমান খাদ্য বস্তু জীৱ জন্তুৰ কাৰণে আমি কিনি আনো সেইবিলাকতো এতিয়া ইমানেই ইউৰিয়া মিলাইছে বুলি কৈছে যাৰ ফলত কি হৈছে গৰুৰ গাখীৰত ধৰি লওক কিছুমান এনেকুৱা ধৰণৰ কেমিকেল মিক্স হৈ গৈছে বা সেই গৰুৰ গাখীৰৰ যিটো ভিটামিন হওক বা গৰুৰ গাখীৰৰ পৰা যিটো মানুহে শক্তি পায় সেইটো এতিয়া মানুহে নোপোৱা হৈছে আৰু ওলোটাই গৰু গাখীৰ খাই মানুহৰ ধৰি লওক হাৰ্টৰ বেমাৰ কিডনী বেমাৰ এনেকুৱা ধৰণৰ হৈছে বুলি কৈছে বা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে মানে এতিয়া
আগৰ যি গৰু গাখীৰ আছিলে আপোনালোকে গৰু গাখীৰ খাই মেলি ধৰি লওক যেনেকুৱা শক্তিশালী ফিল কৰে এতিয়া সেই গৰু গাখীৰ খাই মেলি মানুহে এতিয়া বেমাৰত পৰিছে বুলি কৈছে আগতেতো বহুতো এনেকুৱা ধৰণৰ আগত খবৰ ওলাই থাকে বোলে গৰু গাখীৰত বোলে কিবা পাউডাৰ মিক্স কৰি দিছে বা ধৰি লওক সাৰ্ফ এক্সেল সাৰ্ফ মিক্স কৰি দিছে কিবা বগা প্ৰডাক্ট মিক্স কৰিছে এনেকুৱা নানান ধৰণৰ খবৰ ওলাই থাকে গতিকে এতিয়া জীৱ জন্তুৰ দানাটো এনেকুৱা ধৰণৰ ইউৰিয়া মিক্স কৰা হৈছে মানে প্ৰচুৰ পৰিমাণে ইউৰিয়া মিক্স কৰা হৈছে যাৰ ফলত কি হৈছে সেই গৰু গাখীৰ খায়ো মানুহৰ নানান ধৰণৰ বেমাৰ এতিয়া সৃষ্টি হৈছে বুলি কৈছে গতিকে কোনটো বস্তু খাব আপোনালোকে শাক পাচলি খাব নোৱাৰে আপোনালোকে ধৰি লওক পেকেটিং বস্তু খাব নোৱাৰে গৰু গাখীৰতো এতিয়া নানান ধৰণৰ বেমাৰ আহিছে গতিকে মই আপোনালোকক প্ৰায়কেইটা ভিডিঅ'ত কওঁ যে যিকেইটা বস্তু আপুনি ঘৰতে নিজেই ধৰি লওক কৰিব পাৰে সেইকেইটা ঘৰতে কৰক ফল মূলে হওক শাক পাচলিয়ে হওক ঘৰত কৰিবলৈ ট্ৰাই কৰক যিকেইটা কৰিব নোৱাৰে সেইকেইটা এনেকুৱা বেপাৰীৰ পৰা কিনিব যিকেইজনে ধৰি লওক ঘৰতে সেইবিলাক বস্তু গোবৰত তৈয়াৰ কৰে বা সেইবিলাক খাদ্য আপোনালোকে খাবলৈ চেষ্টা কৰিব পোৱাটো ইমান সহজো নহয় কিন্তু যিমান পাৰে আপোনালোকে ট্ৰাই কৰিব খাবলৈ তাতে আপুনি নিজে সদায় সুস্থ হৈ থাকে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে গেছ চিলিণ্ডাৰক লৈ আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত গেছ চিলিণ্ডাৰ লাভ কৰে তেনেহ'লে আপোনালোকে সোনকালে যিটো ইয়াৰ KYC বা আধাৰ শ্বেডিং সেইটো আপুনি কৰিব লাগিব গ্ৰাহকসকলে ইণ্ডিয়ান অইল এপ বা আধাৰ ফেচ RD এপ ব্যৱহাৰ কৰি আধাৰ শ্বেডিং কৰাটো বাধ্যতামূলক সাধাৰণ গেছ চিলিণ্ডাৰ ব্যৱহাৰকাৰীও গ্ৰাহকেও আধাৰ শ্বেডিং কৰি KYC পৰীক্ষা কৰাটো এতিয়া বাধ্যতামূলক হয় গতিকে আপোনালোকৰ ঘৰত যদি গেছ চিলিণ্ডাৰ আছে আৰু আপোনালোক যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত যদি গেছ চিলিণ্ডাৰ আপুনি লাভ কৰে তেনেহ'লে সোনকালে আপুনি এজেঞ্চিত খবৰ কৰিব যে আপোনালোকৰ KYC কৰিবলগীয়া হৈ আছে নেকি বা আপোনালোকে যদি এপটোৰ জৰিয়তে কৰিব পাৰে তাতো কৰিব পাৰিব আৰু যদি আপোনালোকে KYC নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আহিবলগীয়া সময়ত গেছ চিলিণ্ডাৰটো পোৱাত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে বা আপোনাৰ গেছ চিলিণ্ডাৰটো টেম্পৰেলি ব্লকো কৰিব পাৰে গতিকে মই আপোনালোকক প্ৰায়কেইটা ভিডিঅ'তে কৈ আছোঁ যে আপোনালোকৰ গেছ চিলিণ্ডাৰ থাকিলে আপোনালোকক চৰকাৰে কিছুমান কাম কৰি ল'বলৈ কৈছে লগতে আপোনালোকৰ ঘৰত যদি CNG গেছ আছে PNG গেছ আছে তেনেকুৱা ক্ষেত্ৰত যিটো আপোনালোকৰ LPG গেছ সেইটো আপোনালোকে এৰিব লাগিব যদি আপুনি নেৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ গেছো ব্লক হ'ব পাৰে মানে আপুনি যদি ধৰি লওক PNG গেছ চলাই আছে আৰু লগতে LPG গেছো চলাই আছে তেনেহ'লে এমাহৰ ভিতৰত আপুনি LPG গেছ সাৰেণ্ডাৰ কৰিব লাগিব নকৰিলে আপোনালোকৰ ওপৰত তেওঁলোকে একশ্যনো ল'ব পাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ FIFA ৱৰ্ল্ড কাপটো আপোনালোক সকলোৱে চাগে নিশ্চয় চাই আছে আৰু এবাৰ FIFA ৱৰ্ল্ড কাপৰ যিসমূহ খেল আছে প্ৰত্যেকখন খেলেই ৰোমাঞ্চকৰ হৈছে কোনখন খেলত কোন জিকিব কোনখন খেলত কোন হাৰিব কোৱাটো ইমান সহজ নহয় সোমবাৰৰ ৰাতি এখন খেল হ'ল যিখন খেলত মুখামুখি হৈছিলে স্পেইন আৰু কাবো ভেৰ্ডে এই দুইটা দলৰ ভিতৰত স্পেইন আছিলে ধৰি লওক ক্ৰিকেটৰ অষ্ট্ৰেলিয়া আৰু কাবো ভাৰ্ডে আছিলে ধৰি লওক আপোনালোকে ক্ৰিকেটৰ আয়াৰলেণ্ড গতিকে ক্ৰিকেটত কি হয় আয়াৰলেণ্ড আৰু অষ্ট্ৰেলিয়া খেলিলে সকলোৱে জানে যে এখনত অষ্ট্ৰেলিয়াই জিকিব লাগিলে আয়াৰলেণ্ডে যিমানেই নামাৰক খুব বেছি 150 মান মাৰিব তাৰপৰা অল আউট হৈ যাব আৰু অষ্ট্ৰেলিয়াই গৈ মেলি 150 এটা উইকেট বা দুইটা উইকেটত হৰুৱাই দিব আৰু যদি ধৰি লওক ইমান সহজে হৰুৱাব নোৱাৰিলেও এটলিষ্ট ধৰি লওক 3-4টা উইকেট যাব কিন্তু তাৰপাছত অষ্ট্ৰেলিয়াই জিকিব কিন্তু এই খেলখনত কি হ'ল মানে এইখনটো ফুটবল খেল হয় আৰু ইয়াত স্পেইন আৰু কাবো ভাৰ্ডেৰ মাজত যিখন খেল হ'ল সেই খেলখনত কোনো এটা দলেই গ'ল দিব নোৱাৰিলে কাবো ভাৰ্ডেৰ যিজন গ'লকিপাৰ আছিলে ভজিনহা 7টা গোল সেভ কৰিছে যাৰ ফলত তেওঁক এতিয়া গোটেই বিশ্বই বাহবা দিছে যিজন খেলুৱৈ খেলখন ষ্টাৰ্ট হোৱাৰ আগতে ইনষ্টাগ্ৰামত 50,000 ফলোৱাৰ্ছ হৈছিলে খেলখন শেষ হোৱালৈকে ইনষ্টাগ্ৰামত তেওঁ 5 মিলিয়ন ফলোৱাৰ্ছ হৈ গ'ল গতিকে এক ৰাতিতে তেওঁ সম্পূৰ্ণ কেৰিয়াৰে চেঞ্জ হৈ গ'ল আৰু যিকেইটা সেভ কৰিছে তেওঁ 40 বছৰৰ এগৰাকী গ'লকিপাৰে যিকেইটা সেভ কৰিছে মানিবলগীয়া আৰু স্পেইন কোনো লাপিলোপা দল নহয় বোলে স্পেইন আজি ফুটবলত নামিছে তেনেকুৱা নহয় স্পেইন ৱৰ্ল্ড চেম্পিয়ন হয় ইউৰো চেম্পিয়ন হৈ আছিলে স্পেইন আৰু তাৰ পাছত এটা এনেকুৱা টিম যিটো টিমে জাষ্ট ডেবিউ কৰিছেহে সেই টিমটোৱে আহি স্পেইনৰ লগত 0-0 ড্ৰ কৰাই দিলে গতিকে যথেষ্ট এটা ডাঙৰ মানে উইনিঙৰ নিচিনা এটা মোমেণ্ট হৈ গ'ল কাবো ভাৰ্ডেৰ কাৰণে গতিকে ইমান এখন সৰু কাণ্ট্ৰি যিখন কাণ্ট্ৰিয়ে স্পেইনক আহি টক্কৰ দিলে গতিকে ফুটবল সদায় আনপ্ৰেডিক্টেবল হয় সেইকাৰণে বহুতো মানুহে ক্ৰিকেটতকৈ বেছি ফুটবল চায় কাৰণ ক্ৰিকেটততো কেইটামান টিম ধৰি লওক একদম আমি গমেই পাওঁ যে এইকেইটা জিকিব কিন্তু আপুনি ফুটবলত কেতিয়াও ক'ব নোৱাৰে যোৱাবাৰ FIFA ৱৰ্ল্ড কাপত যেনেকৈ ছৌদি আৰবে আহি আৰ্জেণ্টিনাক হৰুৱাই দিলেহি ঠিক এইদৰে এইবাৰো কাবো ভাৰ্ডে আহি মেলি স্পেইনৰ লগত ড্ৰ খেলি গুচি গ'ল গতিকে আহিবলগীয়া খেলবিলাক আৰু ৰোমাঞ্চকৰ হ'ব গতিকে ফুটবল যদি আপুনি নেচায় এবাৰ চাই চাওক বহুতে ভাল পাব চাই আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আমাৰ অসমৰ কাৰণে বহুতেই এটা ভাল খবৰ অসমৰ বিহুৰ পেপাই লাভ কৰিলে GI টেগৰ স্বীকৃতি অসমৰ বাঁহ শিল্প কাৰ্বি আংলঙৰ হস্ততাঁত সামগ্ৰী দেউৰী হস্ততাঁত সামগ্ৰীলৈ প্ৰদান এতিয়া GI টেগৰ স্বীকৃতি আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ আৰু অসম চৰকাৰৰ যিসমূহ আঁচনি আছিলে সেই আঁচনিসমূহক লৈ অসম চৰকাৰৰ তৰফৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে যে অৰুণোদয় আঁচনিখন চৰকাৰে 2 পৰা 3 আগষ্টৰ পৰা আকৌ সক্ৰিয় হ'ব বুলি কৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আকৌ লাভ কৰিব দাইল নিমখ আৰু চেনি নিযুত মইনাকে ধৰি আন আঁচনিসমূহ আগষ্ট মাহৰ পৰা আকৌ আৰম্ভ হ'ব মানে নিযুত মইনা হওক বাবু আঁচনি হওক বা আপোনাৰ জীৱন প্ৰেৰণা আঁচনি হওক এই আটাইসমূহ আঁচনি চৰকাৰে এতিয়া পইচা
আগষ্ট মাহৰ পৰা দিব বুলি কৈছে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভতো কিছুমান ঘোষণা কৰে। তেওঁ তাত কয় যে এমাহৰ ভিতৰত গহপুৰ নুমলীগড় সংযোগী টাৰ্নেলৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ হ'ব 4 লেনযুক্ত পথ। এই 4 লেনযুক্ত পথ সংযুক্ত হ'ব ৰিং ৰোডৰ সৈতে। জালুকবাৰীৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ হ'ব উৰণ সেতু। শিলিগুৰিৰ পৰা শিলচৰলৈ এক্সপ্ৰেছ হাইৱে হ'ব। শিলচৰ বৰাপানী গুৱাহাটী হৈ শ্ৰীৰামপুৰ শিলিগুৰিলৈ হ'ব বিশেষ যাতায়াত ব্যৱস্থা। ৰপচৰি বিমানবন্দৰক লজিষ্টিক হাবলৈ পৰিণত কৰাৰ লক্ষ্য। গতিকে বহুতখিনি তেওঁলোকে এতিয়া সিদ্ধান্ত লৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ফেচবুক লাইভৰ জৰিয়তে কথা তেওঁ ঘোষণা কৰিলে। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকে যোৱা বহুতকেইটা ভিডিঅ'ৰ পৰা মোক এটা কমেণ্ট কৰি সুধি আছিলে যে অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো চৰকাৰে এবাৰ 1250 টকা দিব নে 3000 টকা দিব। যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থৈছিলে যে ইলেকশ্যনৰ পিছত তেওঁ অৰুণোদয় আঁচনিৰ পইচা বঢ়াব, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া অৰুণোদয় আঁচনিৰ পইচা বঢ়াব বুলি তেওঁ উল্লেখ কৰা নাই। মানে আপুনি 1250 টকাৰ সলনি এতিয়া 3000 টকা পাব বুলি তেওঁ ক'তো একো উল্লেখ কৰা নাই। খালি কৈছে যে 2 পৰা 3 আগষ্টৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো আকৌ পোৱা আৰম্ভ কৰি দিব। নতুনকৈ যদি আবেদন কৰিব বিচাৰে তেনেহ'লে পঞ্চায়তত যেতিয়া ফৰ্ম আহিব তেতিয়া আপুনি আবেদন কৰিব পাৰিব। বাকী অনলাইন অৰুণোদয় আঁচনি আবেদন কৰাৰ প্ৰক্ৰিয়া চৰকাৰে মুকলি কৰা নাই, আগতো কৰা নাছিলে, এতিয়াও কৰা নাই। আৰু অৰুণোদয় আঁচনিৰ যিটো পইচা চৰকাৰে যেতিয়ালৈকে অফিচিয়েল একো আপডেট নিদিয়ে তেতিয়ালৈকে আপুনি 1250 টকাই লাভ কৰিব। আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ, আৰু শেষৰটো খবৰ আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে অসমৰ এতিয়া বহুত কেইখন জিলাত PM কিষাণ আঁচনিৰ কাৰণে বুলিয়ে নহয়, কৃষক ৰিলেটেড সকলোবিলাক আঁচনিৰ কাৰণে যিটো আপোনালোকক চৰকাৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'বলৈ কৈছিলে সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থকা হৈছে। গতিকে আপোনালোকৰ অঞ্চলত গাঁওবুঢ়া বা পঞ্চায়তক আপোনালোকে খবৰ কৰি চাব। যদি আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি ফচল বীমা যোজনাই হওক বা চৰকাৰে যি কৃষি ৰিলেটেড আঁচনিসমূহ আনে, PM কিষাণে হওক বা কৃষি ৰিলেটেড লোন এটা ল'বৰ কাৰণেই হওক, সকলোবিলাক কাম আপুনি অতি সহজতে কৰিব পাৰিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে CSC চেণ্টাৰ গৈও কৰিব পাৰে, বা আপোনালোকৰ অঞ্চলত যদি কিবা শিবিৰ পাতিছে তেনেহ'লে সেই শিবিৰত গৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰোৱাই ল'বগৈ পাৰে। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকে আহিবলগীয়া সময়ত চৰকাৰৰ যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনি এখনৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। লগতে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো আহিবলগীয়া 23 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো পোৱাৰ আগতে চৰকাৰে আপোনাক এটা বিশেষ কাম কৰিবলৈ কৈছে, যিটো কাম নকৰিলে আপুনি পইচাটো নাপাব। আৰু কামটো হৈছে eKYC। বহুতো লোকৰ eKYC এতিয়া অলৰেডি ফেইল হৈ গৈছে। গতিকে আপোনালোকে যদি eKYC কৰা নাই সোনকালে eKYC কৰাই লওক। চৰকাৰে eKYC এইকাৰণেই কৰিবলৈ কয় যাতে PM কিষাণৰ যিজনে পইচা লৈ আছে তেওঁ যে জীৱিত হৈ আছে সেই প্ৰমাণটো কৰিবৰ কাৰণে আপোনালোকক eKYC লৈ থাকে। গতিকে eKYC যদি আপোনালোকক কৰিবলগীয়া হৈ আছে সোনকালে ওচৰৰ CSC চেণ্টাৰ ভিজিট কৰি eKYCটো সম্পূৰ্ণ কৰাই ল'ব, তেতিয়াহে আপুনি PM কিষাণৰ পইচা পাব। বাকী PM কিষাণৰ পইচা আপুনি সম্ভৱতঃ জুন মাহৰ শেষতো পাব পাৰে বা জুলাই আপুনি মাজভাগত পোৱাৰ এতিয়া পূৰ্ণ সম্ভাৱনা আছে। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এনেকুৱা ধৰণৰ আৰু খবৰ যদি আপোনালোকে হোৱাটছআপত চাই থাকিব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি লওক, যিটো মই লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।